আজি কলিয়াবৰৰ ৩৫,০০০ মহিলাক বিতৰণ কৰা হল মহিলা উদ্যমিতা আঁচনিৰ চেক। কলিয়াবৰৰ হাটবৰ খেলপথাৰ বিতৰণ কৰা হয় চেক। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, কলিয়াবৰৰ বিধায়ক কেশৱ মহন্ত ডাঙৰীয়া, বহমপুৰৰ বিধায়ক জিতু গোস্বামী ডাঙৰীয়া, চামগুৰি বিধায়ক দীপুল ৰঞ্জন শৰ্মা ডাঙৰীয়া, কাজিৰঙাৰ বিধায়ক কামাখ্যা প্ৰসাদ তাছা ডাঙৰীয়াৰ উপস্থিতিত বিতৰণ কৰা হয় এই চেক। কলিয়াবৰৰ পৰা হেমন্ত ভূঞাৰ ৰিপৰ্ট, N8 অসম। সংগঠিত হৈ আছে আৰু তেওঁলোকৰ মনত কাম কৰাৰ বাবে আগ্ৰহ আছে। আমি চিন্তা কৰিছিলো বাইদেউ আপোনালোক আগত আহিব পাৰে, পুলিচ বাইদেউগৰাকী এৰি দিয়ক, পুলিচতো বহুত বাইদেউ আছে আজিকালি। এতিয়া আমাৰ এই 4 লাখ আত্মসহায়ক গোটৰ য'ত নেকি মহিলাসকলে আমাৰ অৰ্থনৈতিক স্বাৱলম্বিতাৰ এক নিদৰ্শন হৈ সমাজখনক আগুৱাই লৈ যাব পাৰিব। অলপ আগতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ এষাৰ বাক্য আপোনাৰ লাখপতি বাইদেউ বনাব